নমস্কাৰ। আজি BS চেনেলৰ দৰ্শকসকলক আমি এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। আমি কৰণী অঞ্চলৰ এজন জ্যেষ্ঠ শিক্ষক অৱসৰপ্ৰাপ্ত তৰুণ চন্দ্ৰ বৰাদেৱৰ আমি ঘৰলৈ আহিছোঁ। তেখেতৰ লগত তেখেতৰ জীৱনশৈলীক কিছু কথা আমি জানিব বিচাৰিম। গতিকে তেখেতো এই অঞ্চলৰে এজন জ্যেষ্ঠ শিক্ষক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক। তেখেতৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে আহিছোঁ। আমি পোনপ্ৰথমে আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নামটো তৰুণ চন্দ্ৰ বৰা। হয়, তৰুণ চন্দ্ৰ বৰা। আপোনাৰ গাঁওখনৰ নামটো কওক। কৰণী মাজৰাতি। কৰণী মাজৰাতি। হয়, আপোনাৰ দেউতাৰ পৰিচয়টো দিব নেকি? দেউতাৰ মৃত পোৱাল চন্দ্ৰ বৰা। হয়, আৰু মাৰ নামটো? বিৰহী বৰা। বিৰহী মোৰ মাতৃৰ নাম। হয়। আপোনাৰ শৈশৱ জীৱনৰ কিছু কথা আমি জানিব বিচাৰিম যে শৈশৱত আপুনি কেনেকৈ পঢ়া শুনা কৰিছিল বা স্কুললৈ কেনেধৰণে যাবলগীয়া হৈছিলে আৰু বৰ্তমান সময় কেনেকুৱা, আপোনাৰ শৈশৱৰ কিছু পঢ়া শুনাৰ ক্ষেত্ৰত আমি কিছু কথা জানিব বিচাৰিছোঁ। অলপ কওকচোন। পঢ়া শুনাৰ বিষয়ে এতিয়াতকৈ তেতিয়া বহু পাৰ্থক্য। হয়তো পঢ়া শুনালৈ স্কুললৈ ল'ৰা ছোৱালী মাতি নিবলগীয়া হয়। ময়ো তেনেকে কৰণী 32 নম্বৰ LP স্কুলতে পঢ়ি তাৰপিছত মই MV স্কুলত পঢ়িছিলোঁ। MV স্কুল ইয়াত নাছিল, উৰিয়া পুৰণি গুদাম আৰু ৰূপহীত আছিল MV। সেইকাৰণে দেউতা পোৱাল চন্দ্ৰ বৰা মৃত, তেখেতে ক'লে বোলে নহয়, আমি ইয়াত নিদিওঁ, নগাঁও টাউনৰ সদৰ MV খানত দিম। সেইমতে তাত মোক নাম লগাই দিলেগৈ সদৰ MVত। তেতিয়া যাতায়াত আজিত কালিৰ নিচিনা যান বাহনৰ সুবিধা নাছিল। আমি খোজকাঢ়ি গৈছিলোঁ। ইয়াৰ পৰা খোজকাঢ়ি গৈ পেলাই নগাঁও সদৰ MVত পঢ়িছিলোঁ। মোৰ এতিয়া আজিকালি কৈৱৰ্ত বোলাটো উঠি গৈ পেলাই দাস বোলা হ'ল। কিন্তু মোৰ 1 নম্বৰ ছাত্ৰজন আছিল হেৰিয়াত MV স্কুলত, সুন্দৰ কৈৱৰ্ত। এই ডিমগুৰি ভাঁজৰ নামঘৰটোৰ কাষতে তেওঁৰ ঘৰ। আৰু 2 নম্বৰ ল'ৰাজন আছিল মণি শইকীয়া, তেওঁ আচল ঘৰ পৰুৱা গাঁৱত। কিন্তু তাৰমানে কি আপুনি MV স্কুলত যে শিক্ষকতাৰ কথা কৈ আছে আপুনি? নহয়, মই পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ হয় MV স্কুলৰ শিক্ষকতাৰ কথা পিছতহে। গতিকে MV স্কুলত পঢ়োঁতে মই সুন্দৰ কৈৱৰ্ত, তেওঁ ডিমগুৰি ভাঁজৰ নামঘৰটোৰ কাষতে 1 নম্বৰ তেওঁ। আৰু 2 নম্বৰজন আছিল মণি শইকীয়া, তেওঁ আচল ঘৰ পৰুৱা গাঁৱত, মোমায়েকৰ ঘৰ ডিফলুত। এই ডিফলুত থাকি পঢ়া কোণত মই তেওঁক ডিফলু বুলিয়েই ভাবিছিলোঁ। পিছতহে ক'লে বোলে নহয়, মোৰ ঘৰ পৰুৱা গাঁৱতহে, মই মামা ঘৰতহে থাকি পঢ়োঁ, আহিবলৈ অসুবিধা। তাৰপিছত গৈ মই তাত MV পাছ কৰি পেলাই ঠাইতে দৰ্শন হাইস্কুলত নাম লগালোঁ। তেতিয়া হাইস্কুল বুলিবলৈ আজিকালিৰ নিচিনা নাছিল ক'তো। সেই দৰ্শন হাইস্কুলতে পঢ়িছিলোঁ। কিন্তু তেতিয়া শিক্ষকবিলাক সকলে মোক প্ৰায় নাম কাঢ়ি মাতিছিল, ময়ো বেয়া নাপাওঁ। নাম কাঢ়ি মাতিলে মই নিজৰ আপোন শিক্ষক বুলিয়েই ভাবোঁ। গতিকে সেই শিক্ষকসকলৰো মোৰ মনত আছে। এই পূৰ্ণানন্দ কাকতি বৰজহাৰ ফালৰ, তাৰিণী বৰদলৈ আছিল হেৰিয়াৰ এইখন ফুলগুৰি, তাৰিণী বৰদলৈ। গতিকে এইসকল, আৰু MV স্কুলৰ হেডমাষ্টাৰজন আছিল অমলাপতিৰে
হেৰি শৰ্মা পানেশ্বৰ শৰ্মা হয় এই তেখেত আছিল MV স্কুলৰ হেডমাষ্টাৰ। মই দৰ্শনত পঢ়ি ঠাইতে নগাঁও কলেজত নাম লগাইছোঁ। এতিয়া নগাঁও কলেজ কিমান বছৰ হৈছে? নগাঁও কলেজত নাম লগোৱা মোৰ না নগাঁও কলেজখন যে হৈছে অঁ এতিয়া আপুনি কিমান নম্বৰ বেটছৰ মানে ছাত্ৰ আছিলে? মই তেতিয়া নগাঁও কলেজৰ ছাত্ৰত তেতিয়া এটা গ্ৰুপতে হয়তো 275টালৈকে মানে এটা ক্লাছত পঢ়িবলগীয়া হৈছিল। কিন্তু তাৰে ভাগ হৈ পেলাই শেষত কমেগৈ। পঢ়িলাতে জেনেৰেল ক্লাছ বুলিলে সেই 175 মোৰ মনত আছে। মোৰ 299ত মানে মোৰ ৰোল নম্বৰটো আৰু 3 নম্বৰ ৰোল নম্বৰটো মোৰ বৰ প্ৰিয় বন্ধু, তেওঁ বৰদোৱা সত্ৰৰ হেৰি বৰুৱা সৰু বৰুৱা সেই বৰদোৱাৰ এতিয়াও মনত আছে। মানুহজন এতিয়া যাওঁতে এবছৰ হৈছে ঢুকাইছে বুলি কৈছে। সেইজন আছিল মোৰ হেৰি তৃতীয়াত। তাৰপিছত তৃতীয়ত গৈ পেলাই এই ৰিজাল্টবিলাক ল'বলৈ মেট্ৰিকৰ পৰীক্ষা মই 58 চনত কৰিছোঁ। 1958 চনতে মেট্ৰিকৰ চাৰ্টিফিকেটখন। কিন্তু এতিয়াও মোৰ আছে সেইখন। পকা বাইণ্ডিং অফিচতো মানে বৰ আদৰ কৰে। তাৰপিছত এই মেট্ৰিক পাছ কৰি মই তেতিয়া নগাঁও কলেজত পঢ়িছোঁ। নগাঁও কলেজৰ পৰা তেতিয়া মোৰ লগতে মই BA পাছ কৰিছোঁ। কৰোঁতে শিক্ষকসকলে যায় অফিচাৰ গৈ পেলাই ৰিজাল্ট আনি পেলাই মোক মানে কৈছিল, তৰুণ BA পাছ কৰিছ, এইবুলি মোক নাম কাঢ়িয়ে মাতে। মই বেয়া নাপাওঁ। মোক তেনেকৈ কৈছে, তই BA পাছ কৰিছ, তই BA পাছ এইবুলি কৈছে। মই সিমানতে সন্তুষ্ট। তাৰপিছত মোৰ লগত কিমান চনত হয়তো এইটো 82 চনৰ কথা, 82 আৰু 83 চনৰ কথা। এই মোৰ লগতে BA পঢ়ি থকা ফেইল কৰা পানীগাঁও হেৰিয়াৰ সূতাগাঁৱৰ মহেন্দ্ৰ বৰা বোলা এজন, তেওঁ মানে ফেইল কৰিলে। মই পাছ কৰিছোঁ। তাৰপিছত মই পানীগাঁও মাহী ঘৰলৈ যাওঁতে তেওঁ মোক এই আমাৰ শংকৰ মিছন বুলি কয় আজিকালি, সেইখিনিতে তেওঁ মোক পাই পেলাই কৈছে, এই বৰা আপুনি কি কৰি আছে এতিয়া? মই বোলো আছোঁ আৰু ঘৰতে। মই এতিয়া ক'লৈ যায়গৈ? গৈ পানীগাঁৱত মোৰ মাহীহঁতৰ ঘৰলৈ আহিছোঁ। যাওক বোলে আমি স্কুল এখন পাতি ME স্কুল এখন পাতি চলি আছোঁ। কিন্তু আজিলৈকে মই আজি স্কুললৈ যোৱা নাই। গতিকে আজিলৈকে তাত ভৰ্তি কৰা নাই। হেডমাষ্টাৰ এজনৰ BA পাছ হেডমাষ্টাৰ এজনৰ দৰকাৰ। গতিকে আপুনি কালিলৈ যাবচোন। কিমানত যাম? বোলে 10 মাইলৰ খুঁটিটো পাৰ হৈ লগতে দেখিব স্কুলখন। মই বোলো হ'ব বাৰু যামগৈ। বোলে যাব। গৈ পাইছোঁগৈ। তেনেকৈ গৈ হেম বৰা বুলিব সেইজন হেৰিয়াৰ এইখন হেৰি সত্ৰ কি আছিল ব্ৰহ্মচাৰী সত্ৰৰ তেওঁৰ শিক্ষকেই। তেওঁ ক'লে বোলে আহিল, ভাল হ'ল, ব'লক আমাৰ আজি এই ছেক্ৰেটৰী এই ঘৰতে আছে, মই পাইছোঁ তেখেত অফিচৰ মানুহ আজি ঘৰত আছে, ব'লকচোন তেখেতৰ ওচৰলৈকে যাওঁ। মই গ'লোগৈ। তেওঁলোকে মোক লৈ গ'ল। গৈ সেই বলদেৱ গোস্বামী মানুহজন বৰ বেছ দেৱ বৰুৱাৰ ৰেংকৰ মানুহ আৰু চামগুৰি সমষ্টিৰ এজন বিধায়কৰ টাইপৰ। তেতিয়া তেওঁ মোক কথা বতৰা পাতিলে। তেতিয়া ক'লে বোলে ভাল পাইছোঁ, আমাৰ হেড পোষ্টতো নাই, গতিকে আপুনি কেনেকুৱা পালে স্কুল? বোলো ষ্টাফটো ভালেই পাইছোঁ সকলো। বোলে তেতিয়াহ'লে আপুনি অকণমান স্কুলখনত খাটি দিয়ক। আমি পাতিছোঁ স্কুলখন, আপুনি বৰ্তমান এই স্কেল দৰমহাটো নেপাব।
দুই এদিনতে আমাৰ অৰ্ডাৰ এটা দিব অফিচৰ পৰা হয় কিবা গ্ৰাণ্ট এটা দিব Grant আপুনি এটা। চিন্তা নকৰিব এতিয়া কিন্তু আপুনি অকণমান সহায় কৰি দিয়ক বোলো হ'ব দিয়ক কথা নময় খাটিব লাগে বোলে 2 মাহৰ পিছতেই পাব তাৰপিছত 3,000 মান টকা মাহে হয় আমাক চৰকাৰে অনুমোদন দিলে মাহে মাহে 3,000 টকা সেই 3,000 টকাটো তেতিয়া ছেক্ৰেটৰীয়ে যোগ বিয়োগ খাই কৰি পেলাই এই মাচুলৰ সহ মিলাই কৰি হয় তেতিয়া ভাগ কৰি পেলাই তেতিয়া মোক ক'লে বোলে বৰা আপোনাক 115 টকা আপোনাক দিব পাৰি আৰু হেম বৰাই যে খাটি আছিল ব্ৰহ্মচাৰী সত্ৰ শিক্ষক হয় বোলে তেওঁক 110 টকা দিম গতিকে আৰু বাকী তেতিয়া আমাৰ হিন্দী শিক্ষক হিচাপত সেই ভগদৱ ভায়েক এজনেই তাত খাটি আছে হয় হিন্দী শিক্ষক হিন্দীও সংস্কৃতও তেওঁ অভিজ্ঞতা আছে তাৰপিছত ক'লে বোলে তেওঁলোকক আমি 90 টকাত মানে ফিক্স কৰিছোঁ তেওঁলোকক 90 টকা দিম মানে আৰু এই চকীদাৰটো মাহৰ দৰমহা মানে 90 টকা থাকে 90 টকা হয় আৰু এই বোলে এই চকীদাৰটো যে ৰাতিও খাটাহি স্কুলখন কোনোবাই হয় জুই জ্বলাই দিব পাৰে তেওঁ টচটো মাৰি আহি ব্ৰহ্মচাৰীৰ মানুহ খাটি থাকে তেওঁক কিন্তু আমি 90 টকা বান্ধিছোঁ জেনেৰেল কমিটিয়ে গোটেই আঞ্চলিক কমিটিখনে তেওঁক 90 টকাকৈ আমি দিম আৰু তেওঁ ৰাতিও ৰখিব দিনতো তেওঁ সেইমতে ক'লে কৈ তাৰপিছত মই গৈ পেলাই সেই তাত ভৰ্তি হ'লোঁ নহয় হয় হৈ পেলাই তেতিয়াতো দৰমহাটো কৰি পেলাই সেইটো দিলে আৰু তাৰপিছত এই প্ৰকৃততে স্কুলখন তেলীয়া গাঁৱত তেলীয়া গাঁৱত মাধৱদেৱ হাইস্কুল এই যেতিয়া ME পাছ কৰিলে আকৌ ল'ৰা ছোৱালীক হয় 9ত পঢ়াবলগীয়া হ'ল তেতিয়া ৰাইজে মিলি জুলি ক'লে বোলে নহয় আমাৰ এটা শ্ৰেণী আকৌ ইয়াতে বহাই দিওঁ এটা দুটাকৈ গৈ গৈ 9, 10 মানে পালেগৈ আৰু তাৰপিছত গোটেই অঞ্চলৰ হাইস্কুলৰ লগত এখন কমিটিৰ জৰিয়তে পৰীক্ষা চৰীক্ষাবিলাক দিয়া হ'ল আৰু তেনেকৈ আঞ্চলিক ভিত্তিত আমি হয় শিক্ষক হাইস্কুল শিক্ষক সন্থাৰে একোজন হ'লোঁ কিন্তু প্ৰকৃততে আমি ME সন্থাৰ আমাৰ তেতিয়া অধিৱেশনবিলাক এই বৰকোলাতো হৈছে আৰু ইফালে মৰিগাঁও ফালে উঠিছোঁগৈ কিন্তু আৰু বাৰু এতিয়া আমি কিছু আকৌ আমি অকণ আপোনাৰ শৈশৱলৈ আহোঁ আপোনাৰ শৈশৱত যে স্কুললৈ গৈছিল সেইখন সময়ত খেলা ধূলা কেনেধৰণৰ খেলা ধূলা আছিলে বাৰু খেলা ধূলা পঢ়া কালত সম্পূৰ্ণ আছিল হয় খেলা আজিকালি নিচিনা হয়তো উন্নত বৈজ্ঞানিক পদ্ধতিৰ নাছিল আৰু তেওঁ শাৰীৰিক তেতিয়াৰ পৰা চৰ্চা এটা চলি আছিল শাৰীৰিক খেলা ধূলা মানে ফুটবল খেলা লং জাম্প হাই জাম্প ইত্যাদিবিলাক তেতিয়াৰ পৰা আছিল মোৰ মনত আছে আমিও সেই তেনেকুৱাত জঁপিওৱা মনত পৰে এতিয়া তাৰমানে কি আপুনিও ধৰক হাইস্কুলত মানে কি লং জাম্প হেৰিয়াত মানে কি প্ৰাইজ পাবলৈ সক্ষম হৈছে লং জাম্প হাই জাম্পত সেইটোত মানে আমি তেতিয়া খেলা ৰছীডালৰ ওপৰত যে হাই জাম্পত পাৰ হোৱাটো ৰছীডালৰ ওপৰত কেনেকৈ ভৰি সৰকাই সিপাৰ হ'ব লাগে সেই অভিজ্ঞতাবিলাক তেতিয়া আমাৰ হৈছিল আছিল এনেই ডিষ্ট্ৰিক্ট হিচাপে ক'তো খেলিবলৈ যোৱা নাই ন ডিষ্ট্ৰিক্ট হিচাপত তেনেকুৱা আমাৰ তেতিয়া সহযোগ নাছিলে ডিষ্ট্ৰিক্টৰ ইয়াত তেনেকুৱা সমাগমটো নহৈছিল ডিষ্ট্ৰিক্টৰ এতিয়া আমি জানিব বিচাৰিম আপোনাৰ গাঁওখনৰ নামটো আৰু কেনেকৈ ধৰক আপোনালোকৰ গাঁওখনৰ নামটো কেনেধৰণে উৎপত্তি হ'ল তাৰ কিছু ক'ব পাৰিব নেকি কুৰণী বোলোতে আমি তেতিয়া অনুমান কৰি পেলাই সকলোৱে কোৱা মতে এইটোকে কয় যে কৰৈ গছৰ মাত্ৰাটো বেছি গুণতে কৰৈয়নী কয় সেইটোকে আমি আৰু ধৰিছিলোঁ কিন্তু আমাৰ তেতিয়া মৌজাটো আছিল শিঙাপটনীয়ে আৰু থানা আছিল সদৰে আৰু পোষ্ট অফিচ
এই পলসানী কিন্তু পলাশনি, হয়। তেতিয়াৰ পৰা সেই পলসানী আজিলৈকে পলসানীয়ে চলি আছে আৰু আপোনাৰ গাঁওখনৰ নামটো কি? মাজৰাতি। কৰৈয়নী মাজৰাতি কৰৈয়নী মাজৰাতি। মাজৰাতিৰ নামটো কেনেধৰণে উৎপত্তি হ'ল? মাজৰাতি মানে এতিয়া আমি সকলোৱে দেখোঁতে এতিয়া বুজিয়েই পাব হয়, আমাৰ গাঁওখনৰ ইপাৰে আৰু সিপাৰে দুইফালে মানে পথাৰ খেতি কৰা শালিতলি মাটি হয়, আৰু দলনি এই দক্ষিণ ফালে হ'ল দলনি পথাৰ সেইখন হয়, গৰু ম'হ একেবাৰে বৌহাগ জেঠলৈকে ঘাঁহ হয়, আকৌ এই মাজত যিটো এতিয়া আমি এইটো গোৰাঙত বুলি পেলাই কওঁ হয়, এইখন খেতি কৰা মানে পথাৰ পথাৰ, গতিকে সিফালেও পথাৰ ইফালে ইফালেও পথাৰ, দলনি হয়। পানীৰ মৈ এই মাজত সেইকাৰণে আমি গাঁওখনে যিখন মাজৰাতি ওখ আমি ঠাই, হয়, আমি সেইকাৰণে মাজত আছো গুণতে আমি মাজৰাতি আৰু মাজৰাতি আৰু নামটো, সকলোৱে স্বীকৃতিও দিয়ে সেইটো হয়, মাজৰাতি সেইকাৰণে মাজৰাতি নামটো, মাজৰাতি নামটো সেইফালে হয় আৰু আপোনাৰ গাঁওখনৰ লগত ধৰক সৰুৰে পৰা কেনেধৰণৰ পাইছে মানুহখিনি, কেনেধৰণৰ আপোনাৰ লগত সম্পৰ্ক কেনেকুৱা? আমাৰ গাঁৱৰ মানুহখিনি তেতিয়া এতিয়া ক'বলৈ গ'লে বহুতৰ পাৰ্থক্য তেতিয়া মানুহখিনিৰ অতি গাঁৱৰ মানুহবিলাক প্ৰায়ে কৰ্মকাণ্ডত জড়িত আছিল কৰ্মকাণ্ডীয় হয়, কৰ্মকাণ্ডীয় হয়, কিন্তু আমি তাৰপিছত আমাৰ দেউতাৰ যুগতে আমাৰ সংঘৰ জন্ম হ'ল হয়, এই সংঘ ভগৱানৰ এটা অনুদানহে এইটো কৃপা এই কৃপা কৰিলে কি সংঘ মানুহখিনি এই মানুহখিনিৰ অন্তৰত খেলালে যে আমাৰ দেৱতাৰ এক হয়, ভগৱানো এক গতিকে আমি আনৰ পূজা পাতলেই বিচাৰবিলাকৰ পৰা আমি একল থাকিব লাগে হয়, সেই বুলিয়েই পলাশানী বামুণ গাঁৱৰ মূৰত সেই অনুষ্ঠানটো পাতিলে শ্ৰীমন্ত শংকৰদেৱ হয় শ্ৰীমন্ত তেতিয়া নাম হোৱা নাই সংঘ তেতিয়া সংঘ পলাশানী সংঘ পলাশানী সেইটোতে একেবাৰে পৰীক্ষাত আৰু পলাশানী সংঘ বুলিলেই মানুহখিনি শাস্ত্ৰ জ্ঞানত অলপ উন্নত বুলি যে সেই অঞ্চলৰ মানুহে ধৰে আৰু তেতিয়াও এই সংঘৰে মুৰব্বী ৰমাকান্ত মুক্তিয়াৰ বুলিব হেৰিয়াৰ যোৰহাটৰ হেৰিয়াৰ ঘৰ তেখেতে আমাৰ গাঁৱত আহি পেলাই এই ভগৱান এক শৰণৰ মানুহখিনিক হাত কৰিবলৈ তেখেতে চেষ্টা কৰিছিল আহি পেলাই এই মানুহখিনিক তাতে তেওঁ ভাল পালে এই মানুহবিলাক যে এক হয়গৈ তাতে জ্ঞান দিয়াই নি সময়ত এই পলসানী মানুহখিনি অলপ সচেতন সেইকাৰণে তেওঁলোকে জ্ঞান দিয়া নি সভা এখন বুলি পেলাই তেওঁলোকে সেই শাস্ত্ৰ জ্ঞান মানে তাতে চৰ্চা হৈ আছিল তেনেকুৱাতে আমাৰ ৰমাকান্ত মুক্তিয়াই আহি লগ পাই ভাল পালে পাই পেলাই সংগঠনটো অকণমান গভীৰ অকণমান টনকিয়াল কৰিবলৈ সুবিধা পালে সেইটো তাৰপিছতে আহি পেলাই তেখেতে মানে ধৰক নামঘৰ হিচাপে বা সংঘৰ হিচাপে এটুকুৰ ঠাই লৈ পেলাই তাতে ভাগ মানে কি তেখেত তাৰপিছত এই আমাৰ সংঘটো বহুদিন আছিল তেখেত পলাশানী যিটো এতিয়া পলাশানী সংঘ বুলিয়ে কওঁ এই সংঘটো কিছুদিন আছিল তাৰপিছত আমাৰ অঞ্চল এই যেতিয়া খেল সংঘৰীয়া খেল বেছি হ'ল তেতিয়া মানে অঞ্চলৰ সৃষ্টি হ'ল আঞ্চলিক হ'ল কাৰণ মানে যেতিয়া 40খন মানে খেল প্ৰাথমিক হ'ল প্ৰাথমিক নামটো তেতিয়াহে হৈছে প্ৰাথমিক 40খন যেতিয়া হ'ল তেতিয়া আৰু 50খন হ'ল 60খন হ'ল তেতিয়া বোলে এটা অঞ্চল গঠন কৰা যাওক এই ইমানখিনিয়ে আমি তেতিয়া পূৰ্বা নগাঁৱৰ পৰা চামগুৰিলৈকে এই অঞ্চলটো মানে আঞ্চলিক বুলি পেলাই নাম দিলে কি পূৰ্বাঞ্চলিক পূবফালে থকা মানে কি ধাৰাটো অলপ সলনি হৈ গ'ল প্ৰথমতে ইয়াতে সংঘৰ ভাগ প্ৰতিষ্ঠা কৰিলে কৰাৰ পাছত ওচৰৰ পাজৰ যিখিনি আছিলে কৰি পেলাই এখন প্ৰাথমিক কৰিলে প্ৰাথমিকৰ পৰা
আঞ্চলিকলৈ গ'লগে তেনেকে পৰ্যায়ক্ৰমে মানে কি সংঘৰ হেৰিটো অলপ বহল হৈ গ'ল বহল হ'ল আৰু আপোনাৰ হেৰি গাঁওখনৰ লগত সম্পৰ্কটো কেনেকুৱা আছিলে সম্পৰ্ক সেই সময়ত হয় তেতিয়া আমাৰ বৰ অহিনকুল বুলিয়ে ক'ব পাৰি আৰু মানে মিলটো বৰ কম মানে আমাৰ গাঁওখনৰ মানুহ নামঘৰতে কৰ্মকাণ্ড কৰি পেলাই জড়িত আমাৰখিনি মানুহেতো কৰ্মকাণ্ডৰ পৰা মানে বিৰত পূজা পাতল আমি নেমানো নকৰোঁৱেই শিৱ পূজা আমি নেপাতোৱেই এই এনেকুৱাবিলাকতে আমি তেতিয়াৰ পৰা মানে অন্তৰখন মিল নহয় এনে গাঁৱত কাম বন ৰাজহুৱা ৰাস্তা বন্ধা তেতিয়া ৰাস্তাবিলাককো আমি গাঁৱৰ মানুহেহে বান্ধিছিলোঁ মিলি পেলাই কোৰ লৈ পেলাই ৰাস্তাত মাটি উঠোৱা মোৰ মনত আছে ময়ে গৈ মাটি উঠাই ৰাস্তা বান্ধিছোঁ আকৌ ৰাতি গাঁওখন ৰখিবলগীয়া হ'লে পহৰা সেই পহৰাটো আমি অংশগ্ৰহণ কৰিছোঁ দগনিত কিবা পুখুৰী এটা খান্দিব লাগে সকলোৱে মিলি জুলি গৈ পেলাই আমি পুখুৰী এটাও খান্দিছোঁ সেইবিলাকত মিল আছে কিন্তু এই ধৰ্মীয় ক্ষেত্ৰত অকণমান অমিল আৰু সেই অমিল হৈ আছিল তেতিয়া বাকী এতিয়া বিয়া বাৰুৰ ক্ষেত্ৰত তেখেতসকলে সহযোগিতা কৰিছিলে এতিয়া সেইখন সময়ত বিয়া বাৰুৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল নে বিয়া বাৰু তেতিয়া কিন্তু বিয়া বাৰুত সহযোগ কৰিবলৈ টান পাইছিল মোৰ মনত আছে মোৰ ককাইদেউজনৰ বিয়াত ৰাইজৰ তাত গুৱা পাণ দিওঁতে তেওঁলোকে গুৱা পাণৰ সেৱাভাগ গ্ৰহণ নকৰিছিল তেতিয়া প্ৰশ্ন এনেকুৱাকৈ কৈছিল বোলে আমি কি বামুণ গোসাঁই নেকি আমাক সিধা দিবলৈ ইচ্ছা কৰিছে আমি বোলো ৰাইজে য'তে খাই আমি নামঘৰতে দিমগৈ আমাৰ বিয়াৰ সকলোখিনিয়ে সেইটোত মানে বিৰোধিতা কৰিছিল কিন্তু এতিয়া সেইখিনি নাই এতিয়া তাৰপিছতো মোৰ ঘৰতে 3খন বিয়া হৈ গৈছে 3খন বিয়ালৈ মাতিছোঁ গাঁৱৰ সকলো বুঢ়া মাথা ল'ৰা ছোৱালী চব আহিছে আৰু আমিও নগ'লে নেৰে আমিও তালৈ যাওঁ আৰু সহযোগ কৰোঁগৈ বৰ্তমানে মানে কি বৰ্তমান সময়ত সেই আগৰ যি ধৰ্মীয় হেৰি এটা আছিল সেই ভেদাভাৱখিনি এতিয়া সলনি হৈছে পৰিৱৰ্তন হৈছে যে মানুহ হিচাপে সকলোৰ লগত মিলিব লাগে মানৱ হিচাপে সকলো আমি এক গতিকে আমি মিলি জুলি থাকিব লাগে এতিয়া সেইটো ভাৱ হ'ল এতিয়া ওচৰ চুবুৰীয়া কোনেও মোক নেৰে আৰু ময়ো তেওঁলোকক নেৰোঁ ওচৰ চুবুৰীয়া সকলোৱে মোক গুৰুত্ব দিয়ে আৰু মাতে যিকোনো কথাতে সোধে আৰু ময়ো তেওঁলোকক ওচৰত কিবা বিয়া বিহু বা কিবা এটা ঘৰত নাম পাতিলে এই তেওঁলোককো মই নিমন্ত্ৰণ কৰোঁ আৰু পৰাপক্ষত তেওঁলোক আহে আৰু তেওঁলোকৰ লগত এইটোত আমাৰ চলা ফুৰাটোত কোনেও আপত্তি নকৰে মই এতিয়া আপোনাৰ কৰ্মজীৱনৰ কিছু কথা জানিব বিচাৰিছোঁ কৰ্মজীৱনত মই তাত হেডমাষ্টাৰ হিচাপত যেতিয়া দায়িত্ব লৈ পেলাই দিলেই আৰু বলদেৱ গোস্বামীয়ে ক'লেই তেতিয়াহ'লে বোলে আপুনি কেনেকুৱা পালে বোলে মই বেয়া পোৱা নাই শিক্ষকৰ ষ্টাফটো ভাল পাইছোঁ বোলে তেতিয়াহ'লে আপুনি কাইলৈকো আহক আজিয়ে পৰাই আপোনাক জইন কৰিছে বুলি মই এসপ্তাহৰ পিছত এই জইনিং হেৰিখন আপোনাক দিম কিন্তু আজিৰ পৰা জইন কৰাটো মই জনাম কিন্তু আমাৰ কমিটিখন বহোঁতে হয়তো এসপ্তাহ দেৰি হ'ব মই আপুনি চিন্তা নকৰিব মই অফিচলৈ গ'লেও চব কাম আপোনাৰ কৰি থাকিম সেইমতে তাত ভৰ্তি হৈ পেলাই আৰু যেতিয়া স্কুলৰ ষ্টাফ পালোঁ প্ৰায় নতুন ল'ৰা ছোৱালী প্ৰায় খেলা ধূলা কৰাকৈ আৰম্ভ কৰি নতুন পদ্ধতিত মানে মিলা মিছা হ'লোঁ আৰু আন নেলাগে ছমহীয়া পৰীক্ষাটো মই আমাৰ কৰণী হাইস্কুলৰ মোৰ শিক্ষকসকল মই ইয়াতে পহিলাতে জইন কৰিছিলোঁ তাৰ পৰা আহি পেলাই ইয়াত আহি পেলাই কৰা নাই ইয়াত জইন কৰি পেলাই মানে শিক্ষকৰ ছুটীত ডেপুটেশ্যনত মই গৈছিলোঁ এই যাওঁতে এই যে খেলৰ
বিবাদত হয় হয় এই কমিটিখনে তেতিয়া ক'লে তেওঁ সংঘৰীয়া মানুহ তেওঁক হয়। আমাৰ গাঁৱত কিয় দিম হয় এই হেৰিটোতে সেই কথাটোতে লাগি মই বোলো নালাগে মই বাৰু অইনফালেকে যাওঁ বুলি মই গুচি গৈছোঁ। তাৰমানে আপোনাৰ যিখন কৰণী হাই ছেকেণ্ডেৰী বা কৰণী হাই ছেকেণ্ডেৰী বৰ্তমানহে হৈছে, তেতিয়া আগতে কৰণী হাইস্কুল আছিলে, সেই হাইস্কুল আপোনাৰ গাঁৱতে, আৰু আপুনি সেই গাঁৱৰ স্কুলখনত জইন কৰিবলৈ যাওঁতে আপোনাৰ কি হেৰিয়া ধৰ্মীয় কিছু কথা বিভেদ হোৱাৰ কাৰণে খেলৰ কাৰণে মোক হয় কমিটিয়ে যেতিয়া সেইটো দিবলৈ টান পালে আৰু ময়ো প্ৰতিবাদ নকৰি নেলাগে বাৰু মই অইনফালেকে ক'ৰবাত সোমাওঁগৈ বুলি পেলাই সেই ভেঞ্চাৰ স্কুলতে সোমালোগৈ। হয় হয় তাৰপিছতে ভেঞ্চাৰ স্কুল পালেগে। সেইখন ভেঞ্চাৰ হয় পঢ়িলেতে ভেঞ্চাৰ, তাৰপিছত এইটো হেৰি এটা দিলেই নহয় আৰু পিছতহে হৈছে প্ৰভিঞ্চিয়েল। পিছতহে হৈছে আৰু মোৰ ইয়াৰ পৰাই মই তেতিয়া শিক্ষক লৈ গৈছোঁ প্ৰবীণ কৌটকী বুলিব আমাৰ কৰণী হাইস্কুলৰ শিক্ষক কৰিয়ে আছিল। মই তেতিয়া ভৰ্তি হৈ পেলাই এই প্ৰবীণ কৌটকীকো মই তালৈ লৈ গুচি গ'লোঁ হাইস্কুল হোৱাত। হয় হয় এই প্ৰবীণ কৌটকীকো নি পেলাই তাত শিক্ষকতা কৰিলোঁগৈ। তেওঁ বৰ খাটিলে স্কুলখনৰ কাৰণে, কিন্তু তেওঁ এই গভৰ্ণমেণ্ট স্কেলৰ হেৰিটো নেপালে আৰু গভৰ্ণমেণ্ট স্কেলটো নেপালে আৰু ময়ো তাৰপৰা উকতীয়া হৈ আহিবলগীয়া হ'ল। এই তাতো কমিটিৰ টংকেশ্বৰ বৰুৱা এই কমিটিৰ মানুহখিনিৰ লগত অকণমান অমিল হ'ল, এই বিশেষকৈ এই বৰুৱাৰ লগত। তেওঁ হ'ল কৰ্মকাণ্ডীয় মানুহ, গতিকে তেওঁৱেই গোটেই হাইস্কুলৰ ষ্টাফটো একেবাৰে তলত ৰাখিবলৈ বিচাৰে, তেওঁৰ তলত আমি চলিব লাগে। এই এনেকুৱাবিলাকতে মই বোলো নেলাগে মই অইনফালে যাম। তেনেকুৱাতে তেওঁলোকে ক'লে এই যে সমষ্টিবিলাকৰ শিক্ষক সমষ্টি থাকিব, নহ'লে অইন সমষ্টিৰ শিক্ষকে অইন সমষ্টিত হেৰি কৰিব নোৱাৰিব চাকৰি। এই বিধায়ক সমষ্টিলৈ আহোঁতে তেতিয়া সেইটো হওঁতে মই ব্ৰহ্মপুৰ সমষ্টিহে, সেয়া হ'ল চামগুৰি সমষ্টি। সেইটো গুণতে সুবিধাটো পালে সেই বৰুৱাই সেই সুবিধাটোতে অফিচত গৈ জনালেগে আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ শিক্ষক আছে, গতিকে ব্ৰহ্মপুৰ সমষ্টিলৈ তেওঁক নিব লাগে। সেইবুলি যেতিয়া ক'লে ময়ো মানে প্ৰতিবাদ নকৰি হ'ব, মোক একেবাৰে লাওখোৱা হাইস্কুললৈ মানে এই চামগুৰিৰ পৰা তাত দিলেগে। তাৰমানে কি ব্ৰহ্মপুৰ সমষ্টি লাওখোৱালৈকে পৰে? সেই চামগুৰি সমষ্টিত পৰে হয়তো, কিন্তু মইতো যেতিয়া তালৈ গ'লো যাওঁতে পাওঁ যে সেইখনো চামগুৰি সমষ্টি, আৰু মইতো চামগুৰিৰ পৰা আহিছোঁ আকৌ কেতিয়া। তেতিয়া মোক বোলে ব্ৰহ্মপুৰ সমষ্টিৰ শিক্ষক স্কুল আছে কামপুৰত আছে, তেতিয়া মোক কামপুৰ হাইস্কুললৈ ট্ৰেন্সফাৰ কৰিছে। মই পূব কামপুৰ হাইস্কুলত জইন কৰিবলৈ গৈ তেতিয়া ভাল পালোঁ। মোৰ তাতে মিতিৰ কুটুমো আছে, সকলোৱে ভাল পালে। মোৰ ভতিজা এজন কামপুৰ হাইস্কুলৰ শিক্ষক লীলা শইকীয়া, তেওঁকো পালে, বাকী শিক্ষকসকলেও ভাল পালে। বোলে আমাৰ শইকীয়াৰ খুৰাকে আহিব, এই ভাল হ'ব দিয়ক আমাৰ পূব কামপুৰ হাইস্কুলখন। মোক গৈ পেলাই কমিটিয়ে গৈ সকলো দেখুৱাই দিলে, বোলে আপুনি কষ্ট নকৰিব, ইয়াতে থাকিব, এয়া আপোনাৰ এই স্কুলৰ এতিয়া ৰুম আছে, হেৰি আছে, সকলোবিলাক নিজে ৰান্ধি বাঢ়ি খাব আৰু ষ্টাফো পাব, ভাল হ'ব আপুনি থাকক। মইহে শেষত দেখিলোঁ যে ইয়াৰ পৰা আকৌ ৰান্ধি বাঢ়ি খোৱাটো বৰ কষ্ট লাগে। কিন্তু তেতিয়া কঠীয়াতলিৰ পৰা সেইপিনেদি পোনাই একেবাৰে যমুনা মুখলৈ যোৱা ৰাস্তা এটা আছিল, নগঞা ৰাস্তা বুলি কয়, নগঞা। সেই ৰাস্তাটো দিয়েই এই শিক্ষকতা কৰিছেগৈ এই আমাৰ অৰ্জুন তলৰ শিক্ষকেও গৈ। তেতিয়া বোলো ময়ো তাৰ পৰাই আহিম, লাগিলে ইয়াত আৰু থাকি এনেকৈ হোষ্টেলত থকাটো নকওঁ। সেই মই এই বিধায়ক ক্ষেত্ৰত আৰু মানে উকতিয়াই গুচি আহিলোঁ।
এতিয়া আমি আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিছু কথা আমি জানিব বিচাৰোঁ। বিবাহৰ ক্ষেত্ৰত মই তেতিয়াতো আমাৰ স্কুলৰ দৰমহা হিচাপত আজিকালিৰ নিচিনা মোটা দৰমহা নাছিলে। নাই। হয় আমি সেয়া এই অনাৰী খটা বুলিবই পাৰি আৰু হয় দুমাহৰ মূৰত এই দৰমহা হিচাপত সেই টকাটো পাওঁ, এমাহত পালোঁ। সেয়া সতে হয় মানে আজিকালি নিচিনাকে ৰং ৰহস্য বহু কৰি পেলাই মানে বিয়া পাতিব নোৱাৰি। নোৱাৰি। হয় গতিকে তেনেকুৱাতে এই মই বেবেজীয়ালৈ গ'লোঁ। তাতো মোৰ ভতিজা ছোৱালী এজনী আছিল, মাইবিঙা চুক গধুৰীয়া কৰণী, হয় তাত আছিল। তেওঁ জোৰ কৰিলে, তেওঁৰ জঙাইতে জোৰ কৰিলে, বোলে নালাগে, আপুনি আমাৰ ইয়াত ভাল শিক্ষিত পৰিয়াল এটাৰ লগত আপোনাৰ বিয়াৰ যোগাৰ কৰিছোঁ। হয় আহি তেওঁলোকৰ লগত এই যোগাযোগ কৰিয়েই মোৰ হয়। বেবেজীয়াত বিয়া ঠিক হৈছে। বিবেচনাত বিয়া ঠিক হৈছে। বিয়া ঠিক। বৰ্তমানে আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালী মোৰ ল'ৰা নাই, দুৰ্ভাগ্য। হয় কিন্তু ছোৱালী তিনিজনী, হয় সৰুজনী ছোৱালী, তাইক মাইচুৰ মহীশূৰত, বাংগালোৰ মহীশূৰ কৰ্ণাটকতে পৰে, হয় তাইক বিয়া দিলোঁ। সম্পূৰ্ণ বামুণ সমাজৰ হয় বামুণ এজনক দিলোঁ, কৰ্ণাটকৰ বামুণ, একেবাৰে বামুণ আৰু হয় এই আমাৰ মৃত্যুঞ্জয় জয়গলৈ অহা পূজাৰী যে, হয় হয় সেই পূজাৰী ৰেংকৰ তেওঁলোক। হয় গতিকে আমাৰ ছোৱালীজনী পঢ়ি আছিল বাংগালোৰত। হয় পঢ়ি থাকোঁতে তেওঁৰ ল'ৰাটোৰনো কেনেকে পৰিচয় হ'ল, হয় সেই ল'ৰাটোৰ তেওঁৰ লগত পৰিচয় হৈ পেলাই ছোৱালীৰ আৰু ল'ৰাৰ মন মিলি পেলাই থাকিল। সেই ল'ৰাটোৰ বিয়া পাতিবলৈ সেই পৰিয়ালতে, হয় বামুণৰ পৰিয়ালতে হয় ল'ৰাটোৰ বিয়া পাতিবলৈ জোৰ জাৰ কৰিলে। কৰোঁতে তেতিয়া ল'ৰাটোৱে উত্তৰ দিলে, বোলে মই অসমৰ ছোৱালী এজনীহে বিয়া পাতিম। হয় সেই অসমৰ ছোৱালীজনী ক'ত আছে? বোলে বাংগালোৰত আছে। হয় এই কলেজখন আছিল হেৰি কলেজ, সেই কলেজত তাই পঢ়ি আছে। হয় বোলে হেৰি নহয়, এতিয়া তাই পঢ়ি আছে, তাইৰ লগত কথা পাতিবলৈ গ'লেতো গাৰ্জেন লাগিব, গাৰ্জেনে অনুমতি দিলেহে পাতিব পাৰিম। হয় বোলে হ'ব। তেতিয়া ইণ্টাৰনেটতে কথা বতৰা পাতিলে। হয় তেওঁলোক সম্পূৰ্ণ ইংৰাজী আৰু হিন্দী হয় এইকেইটাই তেওঁলোকৰ মূল ভাষা। মূল ভাষা। কিন্তু আমাৰ লগত কথা পাতোতে অকণমান অসুবিধা পাইছে যদিও শেহত পাতিলে। বোলে হ'ব, কথা পাতিবলৈ দিছোঁ, আমাৰ পচন্দ হৈছে, আপোনালোকৰ হেৰি মন মিটাৰ লগত আমাৰ ল'ৰাৰ মন মিলিছে, বিয়া পাতিম। আপোনালোকৰ ঘৰলৈ যাবলৈ আমাক অনুমতি দিয়ে নে নিদিয়ে? বোলো আহিব পাৰিব। কিন্তু তেওঁলোক হ'ল সম্পূৰ্ণ নিৰামিষাৰী, হয় মাছ মাংস একেবাৰে নিৰামিষ আৰু নিৰামিষ। একেবাৰে নিৰামিষ। সেই কথাটোতো মই জানো ছোৱালীৰ জৰিয়তে। হয় তেতিয়া আমি তেওঁলোক আহিব, তাৰ আগৰ পৰাই এসপ্তাহ এমাহৰ পৰা আমাৰ ঘৰত মাছ মাংস খোৱাটো একেবাৰে নিষেধ আৰু নিষেধ আৰু কৰিলোঁ। কিন্তু আহি পেলাই তেওঁলোকে ইয়াত প্ৰায় 10-15 দিনেই থাকিল। আহি পেলাই তেওঁলোকে আমাক ক'লে যে হ'ব, আমাৰ পদ্ধতিতে আপোনালোকৰ এই যে যিটো আঙুঠি পিন্ধোৱা কয় যে, তেওঁলোকে মংগলসূত্ৰ এডাল পিন্ধাই পেলাই ছোৱালীজনী তেওঁলোকৰ ববীয়াকৈ ল'ব আৰু আহিলে। তেতিয়া আমিও দেখিলোঁ যে এইটো এটা আয়োজন হ'ব। আমিও সেই অনুপাতে অনুষ্ঠানটো পাতিলোঁ 200মান মানুহৰ অনুষ্ঠান পাতি আমিও সেই মাৰোৱাৰীৰ কাৰিকৰকে লৈ আহিলোঁ। কাৰণ তেওঁলোকেতো আমাৰ কাৰিকৰ পৰা নাখাবই। সেই মাৰোৱাৰী কাৰিকৰ আনি পেলাই ইয়াত অনুষ্ঠানটো পাতিছোঁ। ওচৰৰ ৰাইজ গোপিনীকো মাতিছোঁ, সকলো আহিছে, মিতিৰ কুটুম আহি ইয়াত
এই কৰ্মসূত্ৰাডাল পিন্ধাই পেলাই তেওঁলোকক কৈছে বোলে এতিয়া আমি আমাৰ বিয়াৰ ঠিক কৰি পেলাই তেতিয়া আপোনালোকক লৈ যাম, ছোৱালী নিবলৈ আহিম। হয় এই তাৰপিছত তেওঁলোকে আমাৰ ছোৱালীক আৰু তাৰিখ বাৰ দিছে। তেতিয়া যাতায়াতটো আমি তেতিয়া ৰেলত কৰিছিলোঁ, হয় বাই ৰেল। কিন্তু আজিকালিতো আৰু ফ্লাইটত যোৱা হ'ল। এতিয়া ফ্লাইটতে গৈ খা খবৰ লওঁ, বিয়াৰ খবৰ লওঁ। এতিয়া যাতায়াত ফ্লাইটত হৈছিল, তেতিয়া এই ট্ৰেইনতে আমি অহা যোৱা কৰিছিলোঁ। কিন্তু 2-3 দিন লাগে আৰু গৈ আৰাম, যাতায়াতটো বেয়া নাপাইছিলোঁ। এতিয়া আপোনাৰ আৰু দুইজনী সেই 1 নম্বৰ ছোৱালীজনী, সেয়া 2 নম্বৰজনী মই তেওঁ ইকনমিক্সত MA পাছ কৰি পেলাই আউনীআটী হাইস্কুলতে শিক্ষকতা কৰি থকা তামুলী পৰিয়াল বুলি কয়, দীপক তামুলীক হয় তেওঁলৈ বিয়া দিলোঁ। আৰু ডাঙৰজনী ডাঙৰজনী তাইক ঘৰতে পঢ়াই পেলাই তাই BA পাছৰ পিছত MA পাছো কৰি পেলাই BT2 ল'লে। লৈ পেলাই এতিয়া গভৰ্ণমেণ্টৰ এইবিলাক সুবিধা আহিল। MA পাছ কৰি BT কৰাৰ পিছত তাইক সুবিধা দিলে গভৰ্ণমেণ্টে, তাইক বিষয় শিক্ষয়িত্ৰী বুলি পেলাই কামপুৰ বেহেকাবাৰী হায়াৰ ছেকেণ্ডেৰীত তাইক ছাবজেক্ট শিক্ষয়িত্ৰী হিচাপত তাইক দিলে। এতিয়া তাই চাকৰি কৰি আছে তাতে। চাকৰি কৰি আছে। হয়। আৰু আপোনাৰ এতিয়া সমাজৰ লগত ধৰক আপোনাৰ ধৰ্মীয় সমাজৰ লগত কেতিয়াৰ পৰা আপুনি জড়িত হৈছিল? ধৰ্মীয় ক্ষেত্ৰত আপুনি কেতিয়াবা সমাজৰ লগত জড়িত হৈছে? আমাৰ ধৰ্মীয় ক্ষেত্ৰতো একেবাৰে জন্মৰ পিছৰ পৰাই বুলিব পাৰি। জন্মত LP স্কুলত পঢ়ি আছোঁ যদিনো ধৰ্মীয় অনুষ্ঠানটো সেইটোহে, সংঘটোহে। গতিকে তালৈ মোৰ দেউতাই ইয়াৰ ভালৰ ভাল, আমাৰ জাতি বাঁহ বহুত, আকৌ এই ভালৰ ভাল ডাঙৰ বাঁহটো লৈ হাতত হাত দাখন লৈ কোমল চাউলৰ জলপান গা পা ধুই পেলাই এবাটি ভালকৈ খাই ল'লে। লৈ পেলাই সেই বাঁহটো কাণতে লৈ পেলাই গৈ পেলাই সংঘত গৈ পেলাই, সংঘ তেতিয়া বাঁহৰ চাল দিয়া ঘৰ, তেতিয়া চাল ৰোৱা কামি কৰিব লাগে, সেইবিলাক কৰে। কৰি মেলি এই 2:30-3টাও মানে আহে আৰু সেই তেতিয়াৰ পৰা মই জড়িত সেই সংঘৰ লগতেহে। সংঘ তেতিয়া বৰ উন্নত আছিল। উন্নত আছিল মানে শিক্ষাৰ কেন্দ্ৰ বুলিব পাৰি। শিক্ষা মানে এই যে সেইকণ সময়ত মানে শিক্ষক মানে এইটো সেইকণ সময়ত এই মানুহৰ, আমাৰ ল'ৰা ছোৱালীখিনি বিশেষকে কিতাপৰ লগত জড়িত হৈ আছিলে। সেইটো কথা ক'ব বিচাৰিছে আপুনি? তাতে লাইব্ৰেৰী আছিল, কিবা আছিল? লাইব্ৰেৰী আছিল নহয়। শিক্ষাত উন্নত মানে আমাৰ সংঘৰ মানুহখিনি শিক্ষা বোলোতেই এই যে নৃত্যশিল্পী, কণ্ঠশিল্পী, মানে সকলোতে আছিল। নৃত্যশিল্পীখিনিয়ে আমাৰ বেছি আছিল আমাৰ সংঘত। আকৌ তাত লাইব্ৰেৰী আছিল। সেই লাইব্ৰেৰীটো তেতিয়া দেখিলে, এতিয়া লাইব্ৰেৰী ঠাইতে আমাৰ কীৰ্তন ঘৰটো হৈছে। লাইব্ৰেৰীটোৰ নাম কি আছিলে? লাইব্ৰেৰী কনকলতা, শ্বহীদৰ নামত দিছে কনকলতা পুথিভঁৰাল। শ্বহীদ কনকলতা। কনকলতা বুলি আমাৰ লাইব্ৰেৰীটোৰ নাম। আকৌ যিটো হল ঘৰ হ'ল, এই হল ঘৰটোৰ নাম দিছিলোঁ তেতিয়া আমি কল্পতৰু নাট্যচূড়া। কল্পতৰু নাট্যচূড়া সেইটো। আৰু তাত আমাৰ তেতিয়াৰ পৰা এই পলসানী মানুহখন যে শিক্ষিত সচেতন, তেওঁলোকে তেতিয়াৰ পৰাই মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত বৰ জোৰ দিয়ে। আৰু তেনেকৈ বৰ উন্নত ধৰণৰ তাত কলাকৃষ্টিবিলাক প্ৰদৰ্শন কৰিব পাৰে। আৰু অংকীয়া ভাওনা, ভাওনা কৰে। এই ভাওনাত মানে এনেকুৱা হয়, মানে ৰাস্তা দি টাউন হবগাঁৱৰ পৰাও গাড়ী লৈহে যায়। ৰাস্তাত গাড়ী ৰাখি, গাড়ীৰ ওপৰৰ তলে মানুহ দৰ্শক থাকে, থাকি তাৰপিছত এই অনুষ্ঠানবিলাক অনুভৱ কৰে। কিন্তু তেতিয়াৰ পৰা বৰ
এতিয়া নামটো আমি নন্দী বৰা বুলিলে এজনেই আছে, নন্দী বৰা ককাইদেউ, লক্ষী গোহাঁই ককাইদেউ, এই ইত্যাদি এনেকুৱা বোলা এই মানুহখিনি এই তেতিয়াৰ পৰাই মানে এইবিলাক কলা ক্ষেত্ৰত কলা কৃষ্টিবিলাকত বৰ পাৰ্গত ৰাপ থকা মানুহ। হয় আৰু এই ভাওনাবিলাকত আমি এই ষ্টেজত ভাওনা পাতিলে কাপোৰবিলাক এই স্কিনবিলাক যে তৰে, হয় তাৰ মানে মনত আছে মুখৰ এখন দিলে, দি তাৰপিছত বাকীবিলাক টনা স্কিন দিয়ে। সেই সেই আগৰখন আমি ড্ৰপ বুলি কওঁ, সেইখনত মানে পলসানি লেখা থাকে, অ পলসানি হয় সেইখন। যেতিয়া আমি আজিকালি নাটকবিলাকত যেতিয়া এটা অংক শেষ হৈছে, হয় 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 সেই এটা অংক হ'লেই সেই ড্ৰপখন পেলাই দৰবখন দিলে, পেলাই দিয়ে হয় সেইখন পেলাই দিলে আমি জানো যে এটা অংক গৈছে আৰু তাৰমানে এটা দৃশ্য গৈছে আৰু গৈছে আৰু এই তেনেকুৱাকে মানে তেতিয়া আমাৰ আমি চলাইছিলোঁ আৰু। আৰু আপুনি যিভাগ সংঘৰ কথা কৈছে, তে সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি কেতিয়া মানে নামটো এই আহিলে? শ্ৰীমন্ত শংকৰটো পিছত হৈছে, হয় তেতিয়া সংঘ বুলিয়ে আছিল, সংঘৰ বুলি আছিলে তেতিয়া সংঘ পলসানি। পলাশনি তেনেকে ৰঙা এই টিংপাতৰ হেৰি এখনত লেখা ঘৰত মাৰি থোৱা, হয় সেইখন মইহে উঠাই মই সম্পাদক কৰোঁতে সেইখন বোলো নালাগে আৰু। এই আমাৰ তেজপুৰত অধিৱেশন বহিছেগৈ, হয় তেজপুৰ অধিৱেশনত, সেই অধিৱেশনত আমাৰ ধুবুৰীৰ পৰাই একেবাৰে শদিয়ালৈকে গোটেই সংঘৰ মানুহখিনি গোট খাইছে নহয়। হয় সেই তাতহে আমাৰ নামটো আছিল দুবছৰমানলৈকে, কি পলাশানী সংঘ প্ৰাথমিক, হয় আমাক প্ৰাথমিক নাম দিলে, নাম দিলে কিন্তু সংঘ প্ৰাথমিক। সংঘ প্ৰাথমিক এনেকে মানে দুবছৰমান আমাৰ গ'ল আৰু। হয় এই শেহত আমিহে বোলো আৰু কি সংঘ প্ৰাথমিক, হয় সংঘটো নালাগে, আমি প্ৰাথমিকে আৰু দা। হয় হয় এই তেতিয়াৰ পৰা নামটো আমি প্ৰাথমিক কৰিলোঁ। হয়। কিন্তু এনেই আমাৰ তেজপুৰ অধিৱেশনত এই নামটো তেনেকুৱা হৈ আছিল, এই তাতহে আমাৰ নামটো সলনি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত নামটো তেতিয়াহে আহিছে, তেতিয়া আহিছে। মানে তেজপুৰৰ অধিৱেশনতহে আহিছে। তেজপুৰ অধিৱেশনৰ পৰা এই শ্ৰীমন্তটো আহিছে, শ্ৰীমন্ত কিন্তু আগে সংঘ অধিৱেশন। হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া অঁ নামাকৰণ কৰা হৈছে। হৈছে। হয় আপুনি কিমান বছৰ সম্পাদকতা কিমান বছৰ কৰিলে চুমই ক'বচোন? মানে কথাটো মোৰ আজিকালি লগত বেলেগ। এই তেতিয়া নাম গাবলৈ আমাৰ সংঘটোৰ এইটো ভগৱানৰে কিবা আকৰ্ষণ, মানে সংঘই মানুহক কৰিব পাৰিছিল। মানে সন্ধ্যা লাগিল বুলিলেই নামলৈ 10-12জন মানে তাত ভকত গৈ পেলাই গোট খাইগৈ, নাম গায়ে। আৰু এই কলাকৃষ্ট হাৰমনিয়ামকে আৰম্ভ কৰি তবলা এয়া বজাবলৈকো এই যুৱক চামৰ ল'ৰা ছোৱালী এনেকে গৈ তেনেকুৱাকেও যায়, ক্ষেত্ৰতো আগ্ৰহ আছিল। আমাৰ বহুবিলাক এতিয়া হাৰমনিয়াম এতিয়া কিন্তু মোৰ দিনলৈকে আছিল, এইবিলাক এই ভঙা চিঙাবিলাকো এতিয়া বেচিলে যেন পাইছোঁ। হাৰমনিয়াম বজোৱাৰ আমাৰ LP স্কুলখনৰ মূৰত দেহিৰাম কোচ বুলি কয়, এই হাৰমনিয়াম। এই তাৰ পিছতহে বোপাৰামহত তাৰ পিছৰ খাপত পলসানী বোপাৰাম, এই হাৰমনিয়াম বা এইবিলাকৰ ৰাপ নামৰ পৰা আহে। এই নামৰ পৰা ওলাই অহা ভকত আমাৰ এতিয়া পুত্ৰ খগেন আছে, এতিয়া খগেন ভাগৱতী, এই তেওঁৰ পিতৃ হ'ল হেৰি দেউতী ভাগৱতী। ভাগৱতীৰ নামটো তাৰপিছত হৈছে, তেতিয়া দেউতী নামতি আছিল। এই তাৰপিছতহে শাস্ত্ৰ জ্ঞানত অলপ বেছি হোৱাৰ কাৰণে চেনিয়াম ভাগৱতীৰ লগতে দেউতী ভাগৱতী ইত্যাদি পৰিয়াল গোটেইতেই ভাগৱতী উপাধিটো পালে। তাৰপিছত ওলাই আহি পেলাই সেই দেউতী নামতেই মোক ক'লে, সেই বোলে হেৰা এটা কথাহে তৰুণ, তাৰপিছত মোক নাম কাঢ়িয়েই মাতে। ময়ো আকৌ যাওঁ মানে ৰাতি এই তাত গাজী প্ৰসাদটো ভাদমহীয়া সকলোকে বিলাই দিয়ে। সেই
গাজী প্ৰসাদৰ লোভ বুলিয়েই ক'ব পাৰি, কিন্তু কলেজত মই নাম লগাই পঢ়িছোঁ। কিন্তু সেই কলেজৰ আমোদ এটা তেতিয়া আমাৰ গাত আছে। সেই আমোদটোৰ মাজতেই এই সংঘলৈ গৈ পেলাই গাজী প্ৰসাদ খাওঁগৈ। সেই দেউতী নাম লগাই আহি ক'লে, হেৰা তৰুণ, তোমাক দায়িত্ব এটা আমি দিওঁহে। কি দায়িত্ব? বোলে হেৰি, বোলে এই সংঘটোৰ তোমাক সম্পাদক পাতিম, তুমি এইখিনি চলাব লাগিব। মই বোলো হেৰি নহয়, মই সদায় আহিব নোৱাৰিম, মই কলেজত নাম লগাইছোঁ, কলেজত আজ কওঁ। বোলে হেৰা, তুমি সদায় আহিব নালাগে, তুমি সপ্তাহত 2 দিন আহিবা। এই 2 দিন আহি পেলাই দায়িত্বটো ল'বা। কাৰণ চোৱা, তেতিয়া মানে লাখ টকা বুলিলে বহু মূল্যৱান আকৌ দেই। তেতিয়া ক'লে বোলে এই লাখ টকীয়া সম্পদটো যাকে তাকে দিবলৈ বিচৰা নাইহে। এই লাখ টকীয়া সম্পদটো যাকে তাকে দিবলৈ ইচ্ছা নকৰি তোমাক দিবলৈহে ধৰিছোঁ। গতিকে তুমি সপ্তাহত 2 দিন আহিবা। গতিকে হ'ব দিয়া, তুমি আহিবা আৰু সপ্তাহত 2 দিন আহিলে হ'ব। শেষত 2 দিন যাওঁতেই, আপুনি কিমান চনত আছিলে? এই 2 দিন যাওঁতেই শেষত গৈ পেলাই মোৰ তাত আকৰ্ষণটো এনেকুৱা হ'ল, মানে দৈনিকেই মই যাবলৈ মন যোৱা হ'ল। গৈ তেতিয়া সম্পাদকৰ দায়িত্বটো যেতিয়া ল'লোঁ, গোটেই হেৰিটো এতিয়াও সম্পাদকৰ পিছফালে থকা আলমাৰিটো, সেই তেতিয়াও সম্পাদকৰ পিছ থকা গোটেই সম্পত্তিবিলাক দান বৰঙণি, যিবিলাক সোণ, হেৰি এইটো ৰূপৰ, সোণ ৰূপৰ যিবিলাক দান বৰঙণি, সেইবিলাকো তাতে সোমোৱাই পেলাই থোৱা নিয়ম আছিল। এই তেতিয়া মই সম্পাদক কৰিছোঁ। কৰাৰ পিছতেই মোক সম্পাদকৰ পৰা মোক সভাপতিৰ দায়িত্বলৈ দিছে। এই সভাপতিও ভালেমান বছৰ কৰি এই শেহতহে মই আৰু উঠি অহা যুৱকক দলক দি পেলাই মই বোলো এতিয়া মই আৰু চাইকেল মাৰি এনেকৈ অহাৰ দিন নাই। আৰু নামতো তেতিয়া ৰাপ আছিল, নামত ৰাপ আছিল। সেই নাম গাবলৈ যে ভাদমহীয়া যাওঁ, সেই নামত ৰাপ লাগি মই গজেন নামতি আছিল, এই গজেন মোৰ ভাগিনেই। গতিকে গজেনক ক'লোঁ, বোলো গজেন তাল এযোৰ কিনিব লাগে। এই গৈ পেলাই দুয়োটাই চাইকেল মাৰি গৈ হবগাঁও কাঁহ পিতলৰ দোকানত, তেওঁলোকে সৰ্থেবাৰীৰ পৰা যোগাযোগ কৰে। এই তাল এযোৰ লৈছোঁ, লৈ পেলাই তালযোৰ আনি পেলাই ঘৰত ৰছী ভালকৈ লগাই সেই তালযোৰ লৈ আৰু মই সন্ধ্যা সদায়ে মানে গৈ পেলাই সেই ভাদমহীয়া নামৰ সহযোগ কৰোঁগৈ আৰু শেহত ভাদমহীয়া নামৰ দায়িত্বও আমি ভাগ কৰি লোৱা হ'লোঁ। এজনেই এই এটাই কেইদিন মাহটো চলাবলৈ টান পাব, বাকীয়ে গাইহে যায়। গতিকে এই 3জনমানক ভগাই দিওঁ। এই 3জনকে ভোগেশ্বৰ শইকীয়া কণ ল'ৰা, তাৰপিছত গজেন, তাৰপিছৰজনক মই ভাগ লৈ পেলাই মই দায়িত্ব ল'লোঁ। লৈ পেলাই আমি আৰু 3 দিন আমাৰ দায়িত্ব। সেই 3 দিন আমি পহিলা আৰম্ভণতে জয়গুৰু শংকৰৰ পৰা একেবাৰে বৰগীতটো আৰম্ভ কৰি ঘোষা চাৰিফাকি আৰু কীৰ্তন আৰু তাৰপিছত উপদেশ গাই পেলাই সামৰণি মাৰোঁ অপৰাধ বিনাশন। গতিকে সেই দায়িত্বখিনি তেতিয়া 3 দিন ভাগত পৰে। 3 দিনকে মানে মোৰ গোৱা মনত আছে, গাইছিলোঁ। মানে 3 দিন সকলোৱে এই আমি 3জনেই এই 3 দিন, আমি এই 3 দিনৰ কাৰণে আমি ৰেডি যে আজি বৰগীত আমি গালোঁ। বৰগীতৰ আকৌ আখোৱালি ভাটিয়লীয়া আছে, সেইটোহে গাব পাৰি। গতিকে সেই বৰগীতটো ভাগ কৰি লৈ তেনেকৈ চলাইছিলোঁ। আমি অকমান জানিব বিচাৰিম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতক আপুনি কেনেধৰণে পাইছে বাৰু? মই জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ এইবিলাক জীৱনীবিলাক কিতাপ পত্ৰ পাওঁ, এই আনি পেলাই পঢ়োহি। এই গ্ৰন্থমেলাত মোৰ ৰাপ আছিল। মই এতিয়াও নগাঁও, গুৱাহাটীত গ্ৰন্থমেলা পাতিছে। এই গ্ৰন্থমেলালৈ গ'লে মই
আনে বিচৰাতকৈও মোৰ বাছনিটো অলপ বেলেগ। মই সেই তেনেকুৱা যিবিলাক ধৰ্মীয় গ্ৰন্থ, মহাভাগৱতখনটো আৰু খুলি মেলি চোৱা যায় এটা ক্ষমতা নাই। এই তাৰ পৰাই যিবিলাক ভাল লিখকে উলিয়াই পেলাই আনিছে, সেইবিলাক মই মোৰ মনোগ্ৰাহী হ'লে সেই তেনেকুৱাবিলাককে কিনি আনি জ্যোতিপ্ৰসাদ, এই বিষ্ণু ৰাভা ইত্যাদি এনেকুৱা হেৰি বিশিষ্ট লোকসকলৰ জীৱনীবিলাক পঢ়োঁ। আকৌ সেই লাইব্ৰেৰীলৈ গ'লেও তেতিয়া লাইব্ৰেৰীত সেই আমাৰ সম্পাদকজনেই একেবাৰে সৰ্বা মূল। আজিকালিৰ যেনেকৈ বিধানসভাত অধ্যক্ষৰ ক্ষমতা, তেতিয়া সম্পাদকজন হয় তেনেকুৱা। তেওঁ আহি পেলাই এনেকৈ চালে মানুহ কম হৈ আছে, তেওঁ ওচৰৰ বন্ধুৰ ঘৰলৈ গ'ল, এই দীপক বোলা ল'ৰাটোৰ ঘৰলৈকে বেছিকৈ যায়। তেওঁলোকৰ ঘৰলৈ গ'ল, মানুহ 30 ঘৰ মানুহৰ 30জন মানুহ হ'লে কমিটিখন থলুৱা হ'ব। গতিকে তেওঁ আগতে আহি সম্পাদক কিয় বহি থাকিব, গতিকে তেওঁৰ সোঁ চাইডে আমি চকী এখন ঠিক কৰি দিলোঁ। সেইখন আসন সভাপতি, সেই সম্পাদকৰ যেনেকুৱা আসন চেয়াৰ, এই সভাপতিকো দিলোঁ। সভাপতিও যেনে অকণমান আগত যায়, তেওঁ চেয়াৰতে বহি তেওঁ সম্পাদকলৈ বাট চাই থাকিব। সম্পাদকে গৈহে মিটিং চাবগৈ, চাই দেখিব যে 30জন মানুহ হ'ব, তেওঁ তেতিয়াহে ঘোষণা কৰিব যে মই জাননীখনত মই আটাইখিনি মানুহে চহী কৰাত মই সুখী হ'লোঁ। আৰু মূল কথা দুটামান মানে জাননীখনত উল্লেখ কৰিয়ে দিছোঁ যে কি কথা, এটা অৰ্থ সংকট, যে আমাৰ ধানৰ মানে বৰ কঠিনতা চলে। গতিকে এইটো ৰাইজে বিচাৰ কৰি পেলাই কেনেকৈ দূৰ কৰিব, কাৰণ তেতিয়াৰ পৰা লাইট নাছিল, আকৌ ইলেক্ট্ৰিক লাইট নাছিল। তেতিয়া লেম্প লগাই পেলাই এই পদ্ম বোলা ওচৰৰ তেওঁৱেই নামঘৰীয়া বুলি ক'ব পাৰি, আৰু লাইব্ৰেৰিয়ান, তেওঁক লাইব্ৰেৰিয়ান বুলি কওঁ। তেওঁ সন্ধ্যাতে গৈ পেলাই লেম্প দুটা মচি কাচি ধুনীয়াকৈ জ্বলাব, এটা সম্পাদকক দিব। সম্পাদকে সেইটো একেবাৰে ঘৰলৈকে লৈ যায়, আকৌ লৈ আহে, আৰু এটা ইয়াত চলায়। এই তেনেকৈ লেমত চলিছিল। তাৰমানে কি তেতিয়াৰ সমাজ আৰু এতিয়াৰ সমাজ, মানুহৰ খিনিৰ মাজত কি অমিল দেখা পাইছে আপুনি? তেতিয়াৰ সমাজ বৰ সহজ সৰল আছিল। তেতিয়াৰ সমাজে মানে পাক লগোৱা কথা ক'ব নেজানিছিলেই, বৰ সহজভাৱেই কথাটো ক'ব। মানে এইটো কথা ক'লে যে মোৰ সমাজে ধৰিব, দোষ হ'ব, এইটো বুজি নেপাইছিল। তেতিয়া সহজভাৱেই ক'ব। নিজৰ পিতেকে ভুল এটা কৰিলেও মানে সেই খৰাকৈ কৈ দিব, ক'লে শেহত ৰাইজে তেওঁক জগৰীয়া কৰি পেলাই কিবা কৰিছিল। কিন্তু বৰ্তমানেতো সেইটো দেখা নাযায়। এতিয়া বহুত মুকলি, মই ক'লো নহয়, মোৰ ছোৱালী এটা কিনিলে আমাৰ গাঁৱৰ, সকলো আহিছে, সকলো সহযোগ কৰিছে মোৰ অসুখক। প্ৰতি ঘৰৰ মানুহে, মূল মানুহ এটাখিনি মোৰ অসুখত ছমাহ মই পৰি থাকোঁতে সকলোৱে খা খবৰ লৈছে। গতিকে এই মোৰ ছাত্ৰ দুই এজন এই গাঁৱতো আছিল, সেইকেইজনৰ শ্ৰদ্ধা ভক্তি আজি পৰ্যন্ত আছে। মই তেতিয়া এই বাহিৰতে, এতিয়া বৰ্তমান গৰু বান্ধো, সেই ঘৰতে মোৰ মুকলি ঘৰ এটা আছিল। মুকলি ঘৰ এটা বনাই লৈ মিয়া হতুৱাই বনোৱা, সেই ঘৰটোতে মই কলেজত পঢ়া কিতাপ পত্ৰ পঢ়োঁ। কিন্তু ওচৰৰ টুটু বুলিব ল'ৰা এজনৰ মোৰ নামটো এতিয়াও মনত আছে, তেওঁ আৰু সভাৰাম বুলিব এজন, তেওঁ সেই পাঞ্জাবাৰীলৈ উঠি গৈ চাকৰি সংক্ৰান্তত পাঞ্জাবাৰীত এতিয়া তেওঁ। গতিকে এই তেওঁলোক মোৰ ওচৰলৈ আহে, তাৰমানে ইংৰাজী দৰখাস্তবিলাক মই লিখি দিওঁ। মোৰ মনত আছে, ইংৰাজী দৰখাস্ত লিখিবলগীয়া হ'লে তেওঁলোক আহে
আৰু মই লিখি দিওঁ সেই সম্পৰ্কীয় কথাটোত তেওঁলোক মোৰ বৰ প্ৰিয় আৰু বৰ আপোন। হয়। আৰু এই বৰ্তমান অসমৰ যিটো গতি, এই ভৱিষ্যত কি এনেকুৱা আপুনি কেনেকুৱা দেখিছে বাৰু বৰ্তমানক লৈ পেলাই ভৱিষ্যতটো কেনেকুৱা হ'ব পাৰে অসমৰ? ভৱিষ্যতটো এতিয়া টিভিত দেখি সেইটোৱেই মানে বৰ চিন্তা যে আমাৰ সংখ্যা গৰিষ্ঠতাটো ক্ৰমান্বয়ে লোপ পাইছে। এইটোৰ কাৰণে চৰকাৰে যিবিলাক আঁচনি লৈছে বৰ শুদ্ধ আঁচনি লৈছে। আমাৰ বিজেপিৰ হিমন্ত শৰ্মা ডাঙৰীয়াই যিখিনি লৈছে বৰ শুদ্ধ লৈছে। তেওঁ মানে এনেকুৱা আঁচনি লৈছে বহু বিবাহতো তেওঁ বাধা দিব আৰু দ্বিতীয় বিবাহ কৰিবলৈ নিদিব। এনেকুৱাত হয়তো মুছলিম সম্প্ৰদায়ে অলপ বেয়া পাইছে যদিও তেওঁ কিন্তু আকৰ গোজটো এৰা নাই। আৰু য'ত এতিয়াতো আচৰিত লাগে এই 5,417 বিঘা মাটি যেতিয়া বেদখল কৰি তাত বহি থাকিব বেদখলকাৰীয়ে, এই বেদখলকাৰীয়ে সেইটোত মানে আমাৰ অসমৰ ক্ৰমান্বয়ে কিমান ক্ষতি হ'ব, হয়নে নহয়? গতিকে সেইকাৰণে পহিলাতে এই চৰকাৰখনে গৰু খুঁটিকে উচ্ছেদ কৰিছে। গৰু খুঁটি কৰাৰ পিছত গোৱালপাৰা জিলাত গোৱালখুঁটি, তাৰপিছতহে নগাঁৱৰ আশে পাশে সকলোতে কৰিবলৈ লৈছে, মাজুলী পৰ্যন্ত কৰিছে। আমি সেইবিলাকত একমত, আমি ভাল পাইছোঁ। হয়, এইটো যদি আৰু 20 বছৰ আগতে কৰিলেহেঁতেন, কিন্তু আগত কৰিব লাগিছিল। সেইটোকে সমালোচনা কৰে। কংগ্ৰেছ চৰকাৰে 15 বছৰ একেজন মুখ্যমন্ত্ৰীয়ে মানে চলালে, কিন্তু তেওঁ কিখিনিত মানে প্ৰটেকশ্যন দিলে অসমখনৰ কাৰণে? অসমখন উন্নতি হ'বলৈ বা অসমখন বিদেশী হাতলৈ নাযাবৰ কাৰণে তেওঁ কিখিনি ৰক্ষণাবেক্ষণা দিলে? এইটোত কিন্তু আমি এই বৰ্তমান চৰকাৰ লোৱাটোত আমি একমত, আমি ভাল পাইছোঁ। কিন্তু বৰ্তমান এতিয়ানো নগাঁও জিলাৰ আমাৰ বৰদোৱা সত্ৰখনত কেওফালেদি বিদেশীৰ যেদিন সত্ৰখন এই আকাশী গংগালৈকে যেদিন বিদেশীয়ে গোটেইখন ঘেৰি লয়, গতিকে আমাৰ দুখৰ কথা নহয়নে বাৰু? হয়, হয়, আমাৰ দুখৰ কথাই। এতিয়া বাংলাদেশী মুক্ত হ'বনে বাৰু অসমত? এইটো চৰকাৰে জানে, কিন্তু অকল চৰকাৰে জানিব চেষ্টা কৰিলেও নহ'ব। আমি জনসাধাৰণ সচেতন হ'বই লাগিব। আমি সেই তাহানি লাচিতৰ দেশৰ মূলা গাভৰুৰ দেশৰ বীৰ বীৰংগনা বুলি পেলাই আমি অন্তৰত বল বান্ধি পেলাই আমি সাহসী হৈ আগুৱাবই লাগিব। তেতিয়াহে আমাৰ ভৱিষ্যত অলপ বাধা পৰিব। বিদেশীৰ আক্ৰমণৰ পৰা আমি বাধা হৈ পেলাই ৰ'ব পাৰিম। হয়, ভাল লাগিছে আপুনি যিখিনি কথা আপোনাৰ পৰা আমি জানিলোঁ। যিহেতুকে আমি নজনা কথা কিছু কথা আপুনি জানিব বিচাৰিলোঁ। আপুনি সততাৰে ধুনীয়াকৈ গোটেই কথাখিনি আমালৈ আগবঢ়ালে। আৰু বৰ্তমান অসমৰ আৰু ভৱিষ্যত দিনৰ অসমৰ যি গতিধাৰা বৰ্তমান চৰকাৰে যি লৈছে, সেই গতিধাৰাৰ কথাও ক'লে। গতিকে বৰ্তমানে চৰকাৰে যিখিনি ধৰক পদক্ষেপ লৈছে সেইটো প্ৰশংসনীয় বুলি আপুনি কৈছে। গতিকে এইখিনি হয়তো আৰু 15-20 বছৰ আগতে কোৱাহেঁতে বৰ্তমান অসমত আৰু কিছু বাংলাদেশী কিছু বহুত কম সংখ্যা কমিলেহেঁতেন আৰু কম হ'লহেঁতেন। গতিকে আমাৰ অসমীয়া মানুহৰ বা হিন্দু মানুহৰ সংখ্যা যথেষ্ট বেছি থাকিলহেঁতেন। গতিকে আজি আমি যি সমালোচনালৈ আহিছিলোঁ, আজি সমালোচনা আমি ইমানতে সমাপ্ত কৰিছোঁ। আপুনি কি ক'ব? আপোনাৰ চৰকাৰ ফাললৈ আপুনি কি কথা আগবঢ়াব? চৰকাৰৰ পদক্ষেপখিনিত আমাৰ
জনসাধাৰণৰ ফালৰ পৰা আমি একমত প্ৰকাশ কৰিছোঁ। গতিকে চৰকাৰে নীতি আদৰ্শ মতে আগবাঢ়ি গৈছে বুলি জনাই থাকে। আমি সকলোতে আমাৰ দেশৰ যিবিলাক শ্বহীদ হৈছে, শ্বহীদৰ ক্ষেত্ৰতো চৰকাৰে বেছ পদক্ষেপ লৈছে। আমি সকলোতে সুখী। গতিকে বৰ্তমান বিজেপি চৰকাৰকে ভগৱানে সহায় কৰক বুলি পেলাই আমি ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনাহে, যাতে স্বচ্ছ নিকা চৰকাৰ এখনেই যাতে অসমখনত চলিত থাকক, এইটোৱেই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনাহে। হয়, ধন্যবাদ। আমি আজি ইমানতে যি সমালোচনা আছিল ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।